तेरी हवा पे जिंदा तू बाग है मेरा मैं तेरा परिंदा है अर्ज़ ये दीवाने। নমস্কাৰ সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি হৈছে গণৰাজ্য দিৱস, গতিকে এই গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমাৰ স্কুলতনো গণৰাজ্য দিৱসটি আচলতে যিহেতু যান বাহনৰ অসুবিধা হয়, গতিকে আমি অনুষ্ঠিত বেলেগকৈ কৰা নাই। আজি যিহেতু অসুবিধা হ'ব, গতিকে কালি আমাৰ স্কুলত ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন এখন পাতিছিলে, কালিয়ে পাতি দিছিলে আৰু বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী আহি তাতে ছাত্ৰ ছাত্ৰী আহি পাৰ্টিচিপেট কৰিছিলে আৰু ভাল লাগিলে। গতিকে আজি মাথো পতাকা উত্তোলন কৰিম, গতিকে ব'লক পতাকা এখন উত্তোলন কৰাৰ দৃশ্যই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। যদি সম্ভৱ হয় ফ্লেগ হোষ্টিং কৰিম, তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু ব'লক এতিয়া যাওক। 26 জানুৱাৰীৰ দিনাখন যিহেতু অলপ যান বাহনৰ অসুবিধা হয়, সেইবাবে 25 জানুৱাৰীৰ দিনাখনেই আমাৰ পলাৰিছ একাডেমীয়ে এখনি কুইজ কম্পিটিশ্যন অনুষ্ঠিত কৰিছিলে। ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন আছিলে। বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী আহি এই কুইজ কম্পিটিশ্যনখনিত অংশ লৈছিলে। গতিকে তাৰ কিছু ভিডিঅ' আপোনালোকলৈ বুলি এৰিলোঁ, আপোনালোকে উপভোগ কৰিব পাৰিব। প্ৰভাত মাননীয় অধ্যক্ষ মহোদয়া, ডিৰেক্টৰ ছাৰ, লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ইয়াত উপস্থিত থকা আমাৰ অতিথিবৃন্দ, লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শুদ্ধ উত্তৰ দিছে কলকাতা 54 চনত। গ্ৰুপ বি চি এ লাভ কৰিছে 10 নম্বৰ পোনপটীয়া প্ৰশ্নৰ বিনিময়ত। গ্ৰুপ ডি লৈ শুদ্ধ উত্তৰ চুহুংমুং। গ্ৰুপ ডি এ লাভ কৰিছে পোনপটীয়া প্ৰশ্নৰ বিনিময়ত 10 নম্বৰ। গ্ৰুপ এ লাভ কৰিছে 5 নম্বৰ। গ্ৰুপ বি এ লাভ কৰিছে 20 নম্বৰ আৰু গ্ৰুপ চি এ লাভ কৰিছে 10 নম্বৰ আৰু গ্ৰুপ ডি এ লাভ কৰিছে 25 নম্বৰ আৰু গ্ৰুপ ই এ লাভ কৰিছে 15 নম্বৰ। গ্ৰুপ জি সেয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু আজি যে আহি তোমালোকে এনেদৰে আমাৰ মাজত উপস্থিত হৈছাহি, সকলোকে তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছাৰে আজিৰ এই কুইজ কম্পিটিশ্যনখিনি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। গতিকে এই কুইজ কম্পিটিশ্যনখিনিৰ যি ৰুল সেয়া মেমে তোমালোকক বুজাই দিব। There will be 3 rounds. First, Indian history. Second, current affairs. And third, science and technology. For every direct question, 30 seconds and 10 marks. And for past questions, 10 seconds and 5 marks. Okay? Azad Hind Force ক'ত সংঘটিত হৈছে? Time up. Group B লৈ গৈছে question 2. Group B. 10 seconds. Where did the formation of Azad Hind Fauj take place? Singapore. Yes, the correct answer is Singapore. 10 marks, 5 marks to group C. Second question to group B, direct question. Who is known as the father of the nation? জাতিৰ পিতা বুলি কাক কোৱা হয়? জাতিৰ পিতা বুলি কাক কোৱা হয়? সম্পূৰ্ণ শুদ্ধ উত্তৰ তেওঁলোকৰ বাবে জাৰি হাত চাপৰি। গ্ৰুপ চি লৈ আমাৰ পোনপটীয়া কুৱেশ্যনটি কৰিম। আকবৰনামা কিতাপখন কোনে লিখিছিল? Who wrote the book Akbarnama? Direct question to group C. Who wrote the book Akbarnama? এবাৰ পোনপটীয়া কুৱেশ্যন আমি গ্ৰুপ ডি লৈ আগবঢ়াইছোঁ। Who is known as Iron Man of India?
লৌহ মানৱ হিচাপে কাক জনা যায়? লৌহ মানৱ হিচাপে কাক জনা যায়? গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 সলনি 1950 চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল। 26 জানুৱাৰী আজিৰ দিনটোতেই আমাৰ দেশৰ সংবিধান আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় আৰু ভাৰতবৰ্ষ এখন সম্পূৰ্ণ সাৰ্বভৌম ৰাষ্ট্ৰ হৈ পৰে। গতিকে এই দিনটো আমাৰ বাবে অতিকৈ আনন্দৰ দিন। সেইবাবে প্ৰতি বছৰে ভাৰতে 26 জানুৱাৰীৰ দিনটো গণতান্ত্ৰিক বা গণৰাজ্যিক দিৱস হিচাপে পালন কৰি আহিছে। সেই উপলক্ষে আমাৰ পলাৰিছ একাডেমিটো আজি আমি এই দিৱসটি উদযাপন কৰোঁ আৰু এনেদৰে পতাকা উত্তোলন কৰা হয় আৰু সকলোৱে একেলগে আমি জন গণ মন ৰাষ্ট্ৰীয় সংগীতটি পৰিৱেশন কৰোঁ আৰু ইয়াৰ পিছতে আমি সকলোৱে একেলগে মিলি মাহ প্ৰসাদ খাওঁ আৰু তাৰপিছতে আজি এই দিৱসটিত এনেদৰে অলপমান সময় আমি একেলগে কটাওঁ আৰু এই 26 জানুৱাৰীৰ পবিত্ৰ ক্ষণত আমাৰ অনুষ্ঠানখনি তথা আমাৰ এই চেনেলটিৰ তৰফৰ পৰা সকলোকে গণৰাজ্যিক দিৱসৰ আন্তৰিক শুভকামনা যাচিলোঁ।